আমার বিহুর নাচনি সৰুমাই ডাঙমাই হাজি কাচি ওলালে মৰু মৰু হৈ নাচনি আশা চুহানি জালি Shruti Das, Nupurbanshi Dasya Roy, Ridisha Dalabdar, Amrita Das, Bahula কাছিয়লী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু বৰনগৰৰ বিহুৱা বিহুৱতীৰ সহযোগত আমি 7 দিনে বিহু কৰ্মশালা এখন অনুষ্ঠিত কৰিছিলোঁ। আজি তাৰে সফল সমাপ্তি ঘটিলে। বহুখিনি প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছিলে। আমাৰ মাজত প্ৰশিক্ষক হিচাপে উপস্থিত আছিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিহুৱা দীপজ্যোতি নাথদেৱ আৰু লগতে আমাৰ মাজত উপস্থিত আছিলে লতাশিল বিহুৰাণী, পাটমাদৈ বিহুৰাণী আৰু দিৱাই বিহুৰাণী ৰাজশ্ৰী নাথ বাইদেউ। এইকেইদিন আমি বহুতখিনি সঁহাৰি পাইছোঁ সৰভোগৰ ৰাইজৰ ফালৰ পৰা। লগতে আমাৰ সমাজকৰ্মী ভৱানন্দ পাঠক শিল্পী আৰু হিতেন্দ্ৰ কুমাৰ দাস লগতে আন বহুকেইগৰাকী সমাজকৰ্মীৰ পৰা আমি বহুতখিনি সহায় সহযোগিতা পাইছোঁ। এইখিনিতে মই সৰভোগবাসী ৰাইজক লগতে বৰনগৰবাসী ৰাইজৰ পৰা এনেধৰণৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি আগন্তুক দিনত আৰু ভাল ভাল কাম কৰি যাব পাৰিম বুলি আশা কৰিছোঁ। এইবাৰ আমাৰ 50+ আছিলে আৰু ভৱিষ্যতৰ বাবে আমি যিখিনি আমাক কণ প্ৰশিক্ষাৰ্থী আছে যিহেতুকে এতিয়া গৰমৰ ছিজন আমি ভাবিছোঁ অহাবাৰ আমি বিহুৰ আগে আগে কৰ্মশালা এখন দিম আৰু তাত আমি সহায় সহযোগিতা আশা কৰিছোঁ। জয় জয়তে অসমবাসী ৰাইজলৈ এই কালী মন্দিৰ প্ৰাংগণত যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছিলে তাৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই যি কাছিয়লী সাংস্কৃতিক গোষ্ঠী বৰনগৰৰ অন্যতম সাংস্কৃতিক গোষ্ঠী এই ইয়াৰে উদ্যোগত 7 দিনীয়া কৰ্মশালা বিহু কৰ্মশালা অনুষ্ঠিত হৈছিলে। আজি সামৰণিৰ দিনা আমি উপস্থিত থাকিব পাৰি ধন্য মানিছোঁ আৰু এই কৰ্মশালাই নিশ্চয় নৱপ্ৰজন্মক উৎসাহ যোগাব। লগতে আমাৰ জাতীয় উৎসৱ অসমীয়াৰ প্ৰাণ বিহুক সঞ্জীৱনী কৰি ৰখাৰ যিটো প্ৰয়াস তেওঁলোকৰ এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজি আমি সৰভোগৰ অন্যতম বিহুৰ কৰ্মশালা যি কাছিয়লী সাংস্কৃতিক গোষ্ঠীয়ে 7 দিনীয়াভাৱে অনুষ্ঠিত কৰিছিল। এই অনুষ্ঠানত উপস্থিত থাকি আমি আজি শেষৰ দিনত সদায় গৌৰৱান্বিত যাতে এই সৰভোগ বা বৰনগৰৰ বিহুৱতী বা বিহুৱা বা ঢুলীয়া সকলোৱে নৱপ্ৰজন্মই আৰু উৎসাহেৰে ভৱিষ্যতে শিকিব পাৰে তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।